কিয় ৰঙাঘৰৰ আলহী হ'ল স্বয়ম্ভু আমচুৰ নেতা। আমচু নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। হয় 4 লাখ টকা দে, নহ'লে যুৱতীৰে বিয়া পাতি দিম। আমচুৰ স্বয়ম্ভু নেতা আৰু কেইগৰাকীমান মহিলা মিলি যুৱকক আবদ্ধ কৰি 4 লাখ টকা দাবী কৰাৰ বিস্ফোৰক অভিযোগ। হয়, যুৱকক ভয়ভীতি দেখুৱাই আবদ্ধ কৰি ৰখাৰ লগতে 4 লাখ টকা দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল আমচুৰ এগৰাকী স্বয়ম্ভু নেতা ছফিকুল ইছলাম। ঘটনাটো সংঘটিত হৈছে কলিয়াবৰৰ উলনি আৰক্ষী থানাৰ এলেকানাধীন বৰঘুলিত। অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত কেইমাহমান পূৰ্বে আমচু নামৰ ছাত্ৰ সংগঠনৰ পৰা অপসাৰিত হোৱা ছফিকুল ইছলামে পৰৱৰ্তী সময়ত স্বয়ম্ভু নেতা হিচাপে সংখ্যালঘু অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰি নানা অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। শেহতীয়াকৈ আমবাগান আৰক্ষী থানা এলেকানাধীন কাঠপাৰা অঞ্চলৰ মাকমাদুল হক নামৰ এজন যুৱকক আবদ্ধ কৰি 4 লাখ টকা দাবী কৰাৰ অভিযোগত ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছে উলনি আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধি আইনৰ 120B, 365, 384, 392, 506 ধাৰাত 10/24 নম্বৰত উলনি থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত ছফিকুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ভুক্তভোগী মাকমাদুল আৰু তেওঁৰ পৰিয়ালে ঘটনা সন্দৰ্ভত জানিব দি কয় যে বহিৰাজ্যত কৰ্মৰত হৈ থকা সময়তে মোবাইল ফোনযোগে চিনাকি হৈছিল এগৰাকী যুৱতীৰ সৈতে। 19 ফেব্ৰুৱাৰীৰ দিনা যুৱতীগৰাকীক লগ কৰিবলৈ যুৱকজন বৰঘুলিত আহোঁতে ছফিকুল ইছলাম আৰু কেইবাগৰাকী মহিলাই লগ হৈ যুৱকজনক আবদ্ধ কৰি 4 লাখ টকা দাবী কৰে। অন্যথা যুৱকজনে যুৱতীগৰাকীক বিয়া পাতিব লাগিব বুলি হেঁচা দিয়ে ছফিকুলৰ লগতে কেইগৰাকীমান মহিলাই। মই কেৰালাত আছিলোঁ, পিছত কৈছে মোক কেৰালা মই 4 দিন হৈ গ'ল, মই কেৰালাতে আহিলোঁ 4 দিন হৈ গ'ল। পিছত গৈ মোৰ এটা বাইতেৰ নানা হয়, তাত ঘূৰিবলৈ গৈছিলোঁ। ঘূৰিবলৈ যাইকে এটা দোকান আছে, দোকানত এটা চিকৰ কিনিবলৈ গৈছিলোঁ। চিকৰ কিনিবলৈ সেই মাইকীজনী মোক কল কৰিছে, তুমি ইয়াতে আহা। মই তাত গ'লোঁ, পিছত এটা চিকৰ ল'লোঁ। সেই মাইকীজনী পূৰা আহি গৈছে মেৰে পিছত ইয়াতে ধৰি ঘৰত লৈ গ'ল। মাইকী মই নাজানো, মাইকী 4টা আহিলে, ইয়াত ধৰিলে ঘৰত লৈ ব্লক কৰি দিলে। মোৰ আমাক কল কৰিলোঁ, মই গাঁৱত কল কৰিলোঁ। সেইকাৰণে মোৰ মামা কাকা আহিছে, আহি ৰাতিপুৱা আহিলে সেই কৈ আছে 1.5 লাখ টকা চাব, 2 লাখ টকা 3 লাখ টকা কৈ আছে। সেই ইয়াতে আছে, মই নাজানো। ছফিকুলে কৈছে 2 লাখ টকা লাগিব, তোমাক চাৰি দিম। ধৰিছিল মই ইয়াতে গৈছিলোঁ, ছোৱালী এটা মোক কল কৰি কৈছে তোমাক চাম। মই ইয়াত ঘূৰিবলৈ গৈছোঁ, মোৰ ককাই ভাৰি আছে ইয়াতে। মই ঘূৰিবলৈ গৈছোঁ, ছোৱালী কৈছে ইয়াত আহা। মই তাত গৈছিলোঁ, পিছত সেই কৈছে তুমি ইয়াতে ৰখা, মই আহি আছোঁ ঘৰৰ পৰা। সেই মাইকী 4টা লৈ আহি মোক সিহঁতৰ হাতত ধৰি ঘৰত লৈ গ'ল মোক। পিছত তাৰ চেটা আহিছে, কোনে আহিছে মই নাজানো। পিছত ঘৰত লক কৰি দিলে মোক। ছোৱালীজনী কি তোমাক চিনি পায়? মই চিনি নাপাওঁ, 4 দিন 5 দিন হইলে আলাপ কৰিছিলোঁ মই। গেলে পরে হেতে গেছিন দহান পরেতে ই করছে হরে নেহরা নে গরত হইয়া দর মারছে। পরে আমি গেছি আনবার দিছে না, পরে 3 লাখ টাকা লাগবো 4 লাখ টাকা লাগবো কইরা পরে তারা আমচো ফাটিরা হেরা বইয়া হাইরা পরে ই করছে। কইছে ছবিকুলে কইছে আর কি, ছবিকুলটা কইছে। পরে এনতে পুলিশ লই গিয়া পরে সারার দইরা লইছে। আৰু কোনবা আছে তাৰ লগত? হ্যাঁ লগে আরো আছে, কি নাম? ছবিকুলের লগে বহুত মানুষ আসছেন। কয়জন আছে? আছেন আর 10 জন আছেন আর কি, আর 10 জন আছেন। পরে হারা দিছে না, পরে গেহারা এনতে থানা গেহারা পরে উড়াই আসছে। পইচা বিচাৰিছিল? হ্যাঁ পয়সা বেশি চাইছে। কিমান বিচাৰিছিল? চাইছে আগে চাইছে 5 লাখ টাকা, পরে চাইছে 3 লাখ, পরে 1 লাখ। পরে আমরা 1 লাখ টাকা দিছি না, গরিব মানুষ দিছি না। পরে এনতে পুলিশ লই গিয়া পরে উড়াই লইছে। কিহৰ কাৰণে বিচাৰিছে? হ্যাঁ কিহৰ কাৰণে বিচাৰিছে? বেশি চাইছে, হারা লিডাররা খাইবো আর কি। হ্যাঁ লিডাৰ? হ্যাঁ লিডাররা। কিহৰ লিডাৰ? আমসুর লিডার আর কি। পরে আমরা দিছি না, পরে আমরা এনো থানা লয়ে গিয়া পরে সারা উড়াই লইছি। পইচাটো কি বুলি বিচাৰিছিলে? চাইছে বেশি চাইছে আর কি, দিন লাগে সারা হারা দৌড়ছে এলেগার কি দিন লাগে। ইপিনে গ্ৰেপ্তাৰৰ পাছত ওলোটাই কি হৈ আছে একোৱেই নাজানো বুলিহে মন্তব্য কৰে স্বয়ম্ভু আমচুৰ নেতা ছফিকুলে। কি হৈছিল কথাটো? নাজানো একো নাজানো দাদা, মই একো নাজানো। এনেহে নিছো, মই একো নাজানো। আমচুৰ স্বয়ম্ভু নেতা ছফিকুল ইছলামে যুৱতীগৰাকী আৰু মহিলা কেইগৰাকীৰ সহযোগত
এনেবোৰ কুকৰ্মৰ জাল পাতি ধন দাবী কৰা ঘটনা সংঘটিত কৰা বুলিও অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে। বৰ্তমানলৈকে যুৱতী কেইগৰাকীৰ সন্ধান লাভ কৰা নাই উলুৱনি আৰক্ষীয়ে। অৱশ্যে ছফিকুলৰ বিৰুদ্ধে উত্থাপিত এই বিস্ফোৰক অভিযোগ কিমান দূৰ সঁচা সেয়া সম্পূৰ্ণ তদন্তৰ পাছতহে পোহৰলৈ আহিব। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।